हेलो फ्रेंड्स, मैं मौसमी आज आपनलोকৰ মাজত মই পুনৰ আহিছো এটা নতুন ভিডিঅ' লৈ। আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব বিচাৰিছো যে ব্লাউজৰ পিছফালে যেটো এমব্ৰয়ডাৰী থাকে হেনেকুৱা এমব্ৰয়ডাৰী থকা ব্লাউজবোৰ আমি কেনেকৈ কাটিব পাৰো হেতু আজি মই আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ ভালকৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেন্টছ কৰি দিব। সো फ्रेंड्स, এতিয়া চাওক, বিশেষকৈ আমাৰ যিবিলাক চাদৰ মেখেলাৰ ব্লাউজ থাকে সেইবিলাকতো এমব্ৰয়ডাৰী থাকে। হেবোৰ মানে ব্লাউজ কটা অলপ সহজে হয়, মানে টান নহয়। যিবিলাক আমাৰ চাদৰ মেখেলা এমব্ৰয়ডাৰী থাকে, কিন্তু ব্লাউজৰ ক্ষেত্ৰত মানে শাৰীৰ ক্ষেত্ৰত কৈছো, শাৰীৰ ক্ষেত্ৰত যেটো এমব্ৰয়ডাৰী থাকে হেতু অলপমান কিছুমানৰ খেলিমেলি লাগে। গতিকে সেই খেলিমেলিটো নহবৰ কাৰণে আজি মই ভিডিঅ'টো আপোনালোকক দেখুৱাব বিচাৰিছো। এতিয়া চাওক, এইখন যেটো দেখিছে আপোনালোকে, এটো হৈছে অৰেঞ্জ কালাৰৰ মানে শাৰীৰ এটো ব্লাউজ পিস হয় আৰু এটো 1 মিটাৰ আছে। আৰু ইয়াতে আপোনালোকে যেটো দেখিছে এই ডিজাইনটো সৰু যেটো ডিজাইন কৰা আছে, এটা এমব্ৰয়ডাৰী, ইয়াতে গোল্ডেন সূতাৰে এমব্ৰয়ডাৰী কৰা আছে। আৰু শাৰীৰ যেটো ফুল হয় সেই শাৰীৰ ফুলকেইটা এইটো ডিজাইনৰে হয়। গতিকে ইয়াৰে পিছফালে তলত যেটো লেস দেখিছে এটো হৈছে আমাৰ যেটো পাইপিং হিচাপে আমি হাতত দিও বা পিঠিৰ পিছফালে দিও হেতু হয়। গতিকে এই যেটো ডিজাইনটো পাইপিঙৰ এটো আপোনালোকে পিঠিৰ পিছফালেও দিব পাৰে, যদি ডিজাইনটো মিলে তেনেহলে আপোনালোকে হাততো দিব পাৰিব। গতিকে আপোনালোকে চাই ল'ব, যদি কাৰোবাৰ এনেকুৱা শাৰী পিস আছে আৰু শাৰী পিছত যদি এনেকুৱা আপোনালোকৰ ব্লাউজৰ ডিজাইনটোৰ লগত যদি এনেকুৱা পাইপিং আছে তেনেহলে মিলাই চাব। যদি পিঠিৰ কাৰণে হয়, হাত দুখনৰ কাৰণে হৈ যায় পাইপিংটো, তেনেহলে মিলাব, নহলে অকল হাতৰ কাৰণে ৰাখিব, নহলে পিঠিৰ কাৰণে ৰাখিব। তাৰপিছত এইখিনি আমাৰ হৈ গ'ল। এতিয়া কথা হ'ল মাজৰ যেটো এই ডিজাইন আছে, এই ডিজাইনটো আৰু এটা কথা, এইটো আপোনালোকে খুলি ল'ব লাগিব। যেতিয়া ব্লাউজৰ কাটিং কৰিব, কাটিং কৰাৰ আগতে এই পাইপিংটো খুলি ল'ব লাগিব। তাৰপিছত এতিয়া হ'ল এই যেটো ডিজাইন, এই ডিজাইনটো কোনো ধৰণৰ মানে বেয়াকে মানে ডিজাইন নাকাটাকে, মানে কাটিলেতো বেয়া হৈ যাব বেয়াকে কাটিলে। গতিকে ভালকে যাতে কাটিব পাৰো হেতু কাৰণে কেনেকৈ জোখ মাখ ল'ব লাগিব। গতিকে হেতুৰ কাৰণে আপোনালোকে জোখ মাখটো ল'ব লাগিব। প্ৰথমতে যেটো সেম কালাৰৰ শাৰীৰ কালাৰটোৰ লগত যেটো মেচিং কৰে লাইলিন কাপোৰ হেনেকুৱা ল'ব। আৰু তাতে আপোনালোকৰ যেটো বডি মেজাৰমেন্ট হয় হেনেকুৱা আপোনালোকে মেজাৰমেন্ট কৰি ল'ব। মানে ব্ৰা কাট কাটে বা প্ৰিন্সেছ কাট কাটে হেতু আপোনালোকৰ কথা। গতিকে আপোনালোকে নিজৰ মতে কাটি ল'ব। কাটি লৈ যেটো পিঠিৰ পিছফালৰ ডিজাইন, সেই ডিজাইনটো আপোনালোকে অলপ ডিপ দিব লাগিব, কাৰণ ফুলটো অকমান ডিপনেছত আছে, হেতুৰ কাৰণে আপোনালোকে ডিপ দিব লাগিব। আৰু এইটো মই জাস্ট আপোনালোকক ফল্ড কৰি এই কাৰণে দেখাইছো, এইখিনি মানে মই এনে ধৰি লৈছো যে আমি এইখিনি দৈৰ্ঘ্যৰ ভিতৰত কাটিংটো কৰিম বুলি, হেতুৰ কাৰণে মই এটো ফল্ড কৰি দিছো। তাৰ পিছত এতিয়া আপোনালোকে ডিপনেছটো কেনেকৈ ল'ব লাগিব হেতু মই কৈ আছো। টেপডাল আপোনালোকে এনে জাস্ট মই আপোনালোকক দেখুৱাই দিছো দেই, আপোনালোকে আইডিয়াটো পাওক বুলি মই দেখুৱাই দিছো। এইটো চাওক, ধৰি লওক মানে ওপৰত কান্ধৰ মেজাৰমেন্ট কৰা আছে। তাৰপিছত কান্ধৰ মেজাৰমেন্টৰ পৰা তলৰ যিখিনি মই অংশ ফল্ড কৰিছো, সেই ফল্ড কৰা অংশটোলৈকে আপোনালোকে হয় 14 নহলে 13 আপোনালোকে ৰাখিব পাৰে, তাতকে বেছি ৰাখিব নালাগে। এইটো জাস্ট দৈৰ্ঘ্যটো মই বুজাইছো। তাৰ পিছত এতিয়া এই যিখিনি দৈৰ্ঘ্যটো মেজাৰমেন্ট, এই মেজাৰমেন্টৰ ভিতৰত আমাৰ যিখিনি ফুলৰ ডিজাইন সেইখিনি সোমাই গৈছে। এতিয়া এই সোমাই যোৱাৰ উপৰিও আমি এতিয়া ইয়াতে মিলাব লাগিব দৈৰ্ঘ্যৰ লগত যেটো ডিপনেছ, মানে পিঠিৰ যেটো ডিপনেছটো। যদি বেছি পিঠি উঠা ব্লাউজ বিচাৰে আপোনালোকে তেনেহলে 9.5, 10, 11 হেনেকুৱা দিব পাৰে। কিন্তু ফুলটো চাই ল'ব, যদি ফুলটো বেছি মানে তলত আছে তেনেহলে ডিপনেছটো বেছি হ'ব, আৰু ফুলটো যদি অকমান ওপৰত আছে তেনেহলে ফুলটোৰ ওপৰলৈকে যিখিনি আপোনালোকে ডিপনেছ দিব বিচাৰে সিমানখিনিয়ে দিব পাৰিব। কাৰণ বেছি তলত গৈ থাকিলে আকৌ ফুলটো কাট খাই যাব, মানে কাটি যাব। গতিকে কাটিং কৰোতে অসুবিধা হ'ব। হেতুৰ কাৰণে ফুলটো যিমানলৈকে আছে সেইমতে আপোনালোকে মিলাই ল'ব। আৰু তলৰ যিখিনি মই অংশ ফল্ড কৰিছো সেইখিনি আপোনালোকে নিজৰ আইডিয়া অনুসৰি মিলাই লৈ হেনেকুৱাকৈ কাটিং কৰিব পাৰিব। গতিকে শাৰীৰ যিবিলাক এমব্ৰয়ডাৰী ব্লাউজ এনেকৈ মানে আপোনালোকে জুখি কাটিব লাগিব। এই বিষয়ে মই আপোনালোকক এটা ভিডিঅ' মানে বনাই দেখুৱাম, গতিকে আপোনালোকে তেতিয়া সহজতে বুজিব পাৰিব। আজি ভিডিঅ'টোত মই জাস্ট আপোনালোকক থুলমূলকৈ আইডিয়াটো দিছো। আৰু সো ইয়াতে মই ভিডিঅ'টো সামৰিম।